কেইজামান চৌধুৰী ইতিমধ্যে উল্লেখ কৰিছো যে মাজত মাত্ৰ 40 মিনিট আৰু তাৰ পিছতে আৰম্ভ হ'ব সদনৰ কাম-কাজ ইতিমধ্যে চমু চাপি আহিছে সময় কিন্তু আমি প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো যে এইবাৰ ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈছে ড্ৰাগছৰ প্ৰসংগই হওক বা কালিৰ দিনটোতো কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ হৈছিলে আজিও কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ আমি জানিব বিচাৰিছো প্ৰথমে আপোনাৰ জৰিয়তে আজি কি আলোচনা হোৱাৰ সম্ভাৱনা আছে কেইজামান চৌধুৰী খন্তেক সময় পিছতে আৰম্ভ হ'ব আৰু উল্লেখ কৰিব লাগিব আপুনি ইতিপূৰ্বে উল্লেখ কৰিছে আজিৰ দিনটোত দুখনকৈ সংশোধনী বিধেয়ক আজিৰ দিনটোত সদনত উত্থাপন কৰা হ'ব মন্ত্ৰী বিমল বৰাই উত্থাপন কৰিব অসম সূক্ষ্ম আৰু লঘু আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026 সমান্তৰালকৈ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উত্থাপন কৰিব অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 এই দুখন বিধেয়ক আজিৰ দিনটোত সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব সমান্তৰালকৈ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰা হ'ব কিন্তু মই প্ৰথমে এই দুয়োখন বিধেয়কৰ ওপৰত অকণমান দৰ্শকসকলক ময়ূৰী কৈ ল'ব বিচাৰিছোঁ অসম সূক্ষ্ম আৰু লঘু আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026 উত্থাপন কৰিব মন্ত্ৰী উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰী বিমল বৰাই বিধেয়কখনৰ মূল উদ্দেশ্যসমূহ হ'ব ৰাজ্যত সূক্ষ্ম অৰ্থাৎ মাইক্ৰ লঘু অৰ্থাৎ স্মল আৰু মজলীয়া উদ্যোগ বা MSME খণ্ডক যি খণ্ড আছে সেই খণ্ডক আচলতে অধিক উৎসাহ জনোৱা এই বিধেয়কখনৰ আচলতে মূল লক্ষ্য হ'ব সমান্তৰালকৈ ৰাজ্যত নতুন উদ্যোগ স্থাপনৰ অনুমোদন আৰু তাৰ যি আচলতে প্ৰক্ৰিয়া আছে এই সমগ্ৰ প্ৰক্ৰিয়াটো অধিক ত্বৰান্বিত কৰিবলৈ অধিক সহজ কৰিবলৈ আচলতে এই লক্ষ্যৰে এই বিধেয়কখন উত্থাপন কৰা হ'ব সমান্তৰালকৈ বিনিয়োগকাৰীক আকৰ্ষণ আৰু উদ্যোগ স্থাপনৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় যিসমূহ জটিলতা এই অপ্ৰয়োজনীয় জটিলতাসমূহ হ্ৰাস কৰাটো আচলতে এই বিধেয়ক বা পৰৱৰ্তী সময়ত যদি আইনলৈ ৰূপান্তৰ হয় এই আইনৰ মূল লক্ষ্য হ'ব সমান্তৰালকৈ উদ্যোগীসকলক সময়মতে চৰকাৰী অনুমতি ছিংগল উইণ্ড' সেৱা আৰু অনলাইন ব্যৱস্থা প্ৰদান আদি বিষয়সমূহ এই বিশেষ বিধেয়কখনত সন্নিৱিষ্ট হ'ব MSME খণ্ডত অধিক নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে বিধেয়কখনৰ জৰিয়তে সমান্তৰালকৈ উদ্যোগসমূহক বিভিন্ন চৰকাৰী আঁচনি আৰু তাৰ সমান্তৰালকৈ প্ৰণেতাৰ সৈতে সংযোগ স্থাপনৰ উদ্দেশ্যেৰে এই বিধেয়কখন আজিৰ দিনটোত উত্থাপন কৰা হ'ব আৰু ইয়াৰ পৰা সম্ভাৱ্য কি লাভ হ'ব পাৰে সেয়া এই মুহূৰ্তত আমি উল্লেখ কৰিব লাগিব ৰাজ্যত নতুন উদ্যোগ বৃদ্ধি হ'ব এই আচলতে এই বিধেয়কখন যদি আইনলৈ ৰূপান্তৰিত হয় যুৱক যুৱতীৰ যি আত্মসংস্থাপনৰ সুযোগ সেই সুযোগ বৃদ্ধি পাব সমান্তৰালকৈ স্থানীয় উৎপাদন আৰু ৰপ্তানি বৃদ্ধি হ'ব শিল্প বিনিয়োগ বৃদ্ধি হ'ব এই আচলতে সম্ভাৱ্য লাভসমূহ এয়া তাৰ সমান্তৰালকৈ আমি যদি ময়ূৰী এই মুহূৰ্তত দ্বিতীয়খন বিধেয়ক যিখন বিধেয়ক সংশোধনী হিচাপে আজিৰ দিনটোত উত্থাপন কৰা হ'ব অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধন বিধেয়ক 2026 ইয়াৰ বিষয়ে যদি আমি উল্লেখ কৰোঁ উত্থাপন কৰিব ৰামেশ্বৰ তেলী শ্ৰম বিভাগৰ মন্ত্ৰীয়ে আৰু বিধেয়কৰ মূল উদ্দেশ্য হ'ব বৰ্তমানৰ দোকান আৰু প্ৰতিষ্ঠান আইনক সময় উপযোগী কৰা দোকান ব্যৱসায়িক প্ৰতিষ্ঠান মল বেচৰকাৰী কাৰ্যালয় আজিৰ কাৰ্য পদ্ধতিক আধুনিকীকৰণ কৰা হ'ব এই বিধেয়কখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য কৰ্মচাৰীসকলৰ যি অধিকাৰ আছে আৰু যি সুৰক্ষা আছে অধিকাৰ আৰু সুৰক্ষা অধিক আচলতে নিশ্চিত কৰাটো এই বিধেয়কখনৰ মূল লক্ষ্য হ'ব ডিজিটেল নিবন্ধন আৰু লাইচেন্স ব্যৱস্থা প্ৰৱৰ্তন ডিজিটেলি যাতে সমগ্ৰ প্ৰক্ৰিয়াবোৰ সম্পন্ন হয় তাৰ ওপৰত বিশেষ দৃষ্টি আৰোপ কৰা হ'ব কামৰ সময় ছুটি সমান্তৰালকৈ মহিলা কৰ্মচাৰীৰ সুৰক্ষা আৰু অন্যান্য শ্ৰম আইনসমূহৰ সৈতে সামঞ্জস্য স্থাপন কৰা হ'ব এই বিধেয়কখনৰ অন্যতম আন এটা উদ্দেশ্য ব্যৱসায় আৰম্ভ আৰু পৰিচালনাৰ নিয়ম অতি সহজ কৰাটো এই আচলতে বিধেয়কখনৰ আন এটা উদ্দেশ্য বুলি আমি এই মুহূৰ্তত উল্লেখ কৰিব পাৰোঁ আৰু যদি আমি চাওঁ সম্ভাৱ্য প্ৰভাৱ কি হ'ব পাৰে ইয়াৰ ইম্পেক্ট কি হ'ব পাৰে ইম্পেক্ট এয়াই হ'ব পাৰে ব্যৱসায়ীসকলৰ বাবে নিয়ম কানুন সমূহ অধিক স্পষ্ট হ'ব আৰু অধিক সহজ হ'ব সমান্তৰালকৈ কৰ্মচাৰীসকলৰ কল্যাণমূলক যি ব্যৱস্থা আছে এয়া অধিক শক্তিশালী হ'ব চৰকাৰৰ পৰিদৰ্শন আৰু নিয়ন্ত্ৰণ ব্যৱস্থা অধিক স্বচ্ছ হ'ব সংগঠিত খণ্ডৰ ব্যৱসায় বৃদ্ধি পাব গতিকে এই দুয়োখন বিধেয়ক আজিৰ দিনটোত উত্থাপন কৰিব উত্থাপন হোৱাৰ পিছত এই দুয়োখন বিধেয়কক লৈ বিধেয়কৰ উদ্দেশ্য আৰু কাৰণ ব্যাখ্যা কৰা হ'ব আৰু তাৰ পিছতে বিৰোধী আৰু শাসকীয় সদস্যসকলে বিধেয়ক দুয়োখনৰ ওপৰত আলোচনা কৰিব যদি ইয়াত কিবা সংশোধনী প্ৰস্তাৱ বিবেচনা কৰে সদনে যে ইয়াত সংশোধনী প্ৰস্তাৱৰ আচলতে
প্ৰয়োজনীয়তা আছে তেন্তে সংশোধনী প্ৰস্তাৱৰ ওপৰতো আলোচনা হ'ব বা প্ৰস্তাৱ উত্থাপন কৰা হ'ব আৰু আলোচনা সমাপ্ত হোৱাৰ পিছত এই বিধেয়কখন গৃহীত হ'ব আৰু তাৰ পিছতে আইনলৈ ৰূপান্তৰ হ'ব। গতিকে এই মুহূৰ্তত আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে বিধানসভাৰ যদি আমি চতুৰ্থ দিনৰ কাৰ্যক্ৰমণিকা চাওঁ তেন্তে এই দুখন বিধেয়কে আজিৰ দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। সমান্তৰালকৈ সদনত মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিৰোধীৰ যিগৰাকী দলপতি আছে ৱাজেদ আলী চৌধুৰীয়ে গুৱাহাটীত 100 কোটি টকাৰ জাল নোট যি ধৰা পৰিছিল সেই জাল নোটক লৈ আজিৰ দিনটোত সদনত তেওঁ বিশেষ আচলতে এই বিষয়টো সদনৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু এই বিষয়টোক লৈ আলোচনা বিচাৰিব। সমান্তৰালকৈ বৰপেটাৰ যিগৰাকী বিধায়ক আছে দীপক দাসে বিভাগীয় মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব সৰ্থেবাৰীৰ বেল মেটেল অৰ্থাৎ আমি যাক কাহ বুলি কওঁ কাহ উদ্যোগৰ সংৰক্ষণ ইয়াৰ আধুনিকীকৰণ আৰু কাৰিকৰসকলৰ আৰ্থিক সুৰক্ষা আৰু বজাৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে সদনৰ আলোচনা বিচাৰিব। কংগ্ৰেছ বিধায়ক আব্দুল সুবহান আলী চৰকাৰে তেওঁৰ সমষ্টিৰ যাতায়াতৰ ক্ষেত্ৰত যি শোচনীয় ব্যৱস্থা তাৰ ওপৰত তেওঁ সদনৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিব। সমান্তৰালকৈ বিধায়ক টংকেশ্বৰ ৰাভাই দুধনৈ বিধানসভা সমষ্টিৰ ৰংজুলি উন্নয়ন খণ্ডৰ তেওঁৰ সমষ্টিৰ PMGSY 4 আঁচনিৰ অধীনত হ'ব লগা 7টাকৈ ৰাস্তাৰ নিৰ্মাণ সম্পৰ্কে আজিৰ দিনটোত সদনৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু বিভাগীয় মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু সমগ্ৰ বিষয়টো সদনত আলোচনা হ'ব। উল্লেখ কৰিব লাগিব ময়ূৰী যিহেতু কাইলৈৰ দিনটোত অসম বিধানসভাৰ আচলতে নতুন বিত্তমন্ত্ৰীয়ে পূৰ্ণাংগ বাজেট উত্থাপন কৰিব বাজেট দাখিল কৰিব 2026 আৰু 2027 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আমি দেখিবলৈ পাইছিলোঁ যে দীৰ্ঘ সময় বিত্তমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল অজন্তা নেওগে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বিত্ত মন্ত্ৰণালয়ৰ আচলতে নতুন দায়িত্ব অৰ্পণ কৰা হৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। গতিকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই বাজেট দাখিল আচলতে কি হ'ব সাধাৰণ জনতাৰ বাবে তাত এই বাজেটত কি থাকিব ইয়াক লৈ এই মুহূৰ্তত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। উল্লেখ কৰিব লাগিব আমি যদি চাওঁ তেন্তে মধ্যপ্ৰাচ্যৰ যি সংকট এই সংকটৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল সমগ্ৰ বিশ্বজুৰি যিদৰে আচলতে ইন্ধনজাতীয় সা সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছিল ব্যতিক্ৰম হোৱা নাছিল আমাৰ দেশ ভাৰতবৰ্ষও। ভাৰততো দেখিবলৈ পোৱা গৈছিল ব্যাপক হাৰত ইন্ধনজাতীয় যি সা সামগ্ৰী আছে এই সা সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি হৈছিল। তেনেস্থলত সাধাৰণ যি জনতা আছে সাধাৰণ জনতাৰ কিন্তু জীৱন নিৰ্বাহ প্ৰক্ৰিয়াত পোনপটীয়াকৈ আচলতে ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। আৰু আমি যদি চাওঁ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল সদনৰ মজিয়াত কৈছিল যে আগন্তুক যি বাজেট অধিৱেশন আছে এই বাজেট অধিৱেশনৰ সময়ছোৱাত আমি বিষয়টো আচলতে আমি বিচাৰ কৰিম বিবেচনা কৰিম আচলতে কিদৰে সাধাৰণ যিসকল লোক আছে বিশেষকৈ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে যিসকলে ফুটপাথত তেওঁলোকে ব্যৱসায় কৰে বা যিসকল সৰু সৰু দোকানী এই ব্যৱসায়ীসকলৰ যিহেতু তেওঁলোক বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে মূল্য বৃদ্ধিৰ ফলত। গতিকে এই লোকসকলক আচলতে কিদৰে সকাহ দিব পাৰি তাৰ ওপৰত বিবেচনা কৰি বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমখন অধিৱেশনতেই উল্লেখ কৰিছিল। সমান্তৰালকৈ সাধাৰণ যিসকল জনতা আছে এই জনতাসকলেও আচলতে এই বাজেটৰ পৰা কিদৰে তেওঁলোকে সকাহ লাভ কৰে তেওঁলোকে কি কি আশা কৰিব পাৰে এই সমগ্ৰ বিষয়বোৰ আজিৰ দিনটোত বা সমগ্ৰ বিষয়বোৰ কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে যিহেতু কাইলৈৰ দিনটোত নতুন বিত্তমন্ত্ৰীগৰাকীয়ে 2026 আৰু 2027 বৰ্ষৰ পূৰ্ণাংগ বাজেট উত্থাপন কৰিব সদনৰ মজিয়াত। তাৰ সমান্তৰালকৈ আমি যদি চাওঁ চৰকাৰৰ ফালৰ পৰা শাসকীয় পক্ষৰ ফালৰ পৰা বাৰম্বাৰ বাজেট অধিৱেশনক লৈ কোৱা হৈছে যে 2026 আৰু 2027 বৰ্ষৰ যি বাজেট আছে সেই বাজেটখন এখন জনমুখী বাজেট হ'ব জনতাৰ উন্নয়নৰ বাবে জনতাৰ কল্যাণৰ বাবে জনহিতৰ বাবে আচলতে এই বাজেটখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে বুলি কোৱা হৈছে। সমান্তৰালকৈ বিৰোধীয়ে কৈছে যে চৰকাৰে বিভিন্ন সময়ত জনমুখী বাজেটসমূহ আচলতে জনমুখী বাজেট বুলি কৈ আহে কিন্তু প্ৰকৃত স্বৰূপ বাজেট দাখিলৰ পিছতহে দেখিবলৈ পোৱা যায়। গতিকে যদিও বিৰোধীয়ে চৰকাৰক সমালোচনা কৰে কিন্তু তাৰ পিছতো সকলোৱে এই মুহূৰ্তত আশা প্ৰকাশ কৰিছে যে এই বাজেটখনে এক নতুন বাৰ্তা কঢ়িয়াই আনক বাজেটখনে সাধাৰণ যিসকল লোক আছে সাধাৰণ লোকসকলৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনক। গতিকে কাইলৈৰ দিনটোত
বাজেট যিহেতু দাখিল হ'ব আৰু আজি আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ আজি যিহেতু চতুৰ্থ দিনৰ কাৰ্যসূচী ইতিপূৰ্বে আমি যদি চাওঁ ময়ূৰী তেতিয়াহ'লে 3টা দিনৰ কাৰ্যসূচীত সদনত দেখিবলৈ পোৱা গৈছিল আচলতে শাসক আৰু বিৰোধীৰ মাজত বিশেষ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছিল বিশেষকৈ আমি যদি চাওঁ তেন্তে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু শাসকীয় পক্ষৰ মাজত বাৰে বাৰে দেখিবলৈ পোৱা গৈছিল বাক বিতণ্ডা হোৱা পৰিলক্ষিত হৈছিল আৰু এক প্ৰকাৰৰ দুয়ো পক্ষৰ এই বাক বিতণ্ডাত সদনত আচলতে এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ বা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল আৰু আমি যদি চাওঁ অখিল গগৈ আৰু শাসকীয় পক্ষৰ এই বাকযুদ্ধক লৈ শেহতীয়াকৈ AIUDF আৰু কংগ্ৰেছ দলে তেওঁলোকে আপত্তি দৰ্শাইছে তেওঁলোকে বিধানসভাৰ অধ্যক্ষক কৈছে যে আচলতে এই কুৱেশ্যন আৱাৰ বা প্ৰশ্নোত্তৰ কালত এই বাক বিতণ্ডাই যি জনতাৰ মূল সমস্যাসমূহ বা বিধায়কসকলৰ নিজৰ নিজৰ সমষ্টিৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ আচলতে সদনত উত্থাপন কৰাত দাঙি ধৰিবলৈ তেওঁলোকে সুযোগ হেৰুৱাইছে সময়ৰ অপচয় হৈছে সময় বিনষ্ট হৈছে ইয়াক লৈ ব্যাপক চৰ্চা হৈছে আৰু বিৰোধী এই দল দুয়োটাই কৈছে অধ্যক্ষগৰাকীক তেওঁলোকে অনুৰোধ কৰিছে যাতে এই বিষয়টো অধ্যক্ষগৰাকীয়ে কঠোৰ ৰূপত চাব লাগে আৰু বিষয়টো যাতে অযথা আচলতে বিতৰ্ক নহয় প্ৰশ্ন উত্তৰ কালত সেই বিষয়টো গুৰুত্ব দিবৰ কাৰণে উল্লেখ কৰিছে গতিকে আজি চতুৰ্থ দিনৰ কাৰ্যসূচীত কি পৰিৱেশ হয় সদনৰ মজিয়াত সেয়া সময়ত স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছোঁ আৰু কিছু সময় পিছতে চতুৰ্থ দিনৰ কাৰ্যসূচী বা কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব ময়ূৰী নিশ্চিতভাৱে কেইজামান চৌধুৰী আপুনি সকলোবোৰ তথ্য সুন্দৰভাৱে সামগ্ৰিক তথ্যখিনি জনাইছে আৰু আজি চতুৰ্থ দিনৰ বাজেট অধিৱেশনৰ কাৰ্যসূচী প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হ'ব সদনৰ কাম কাজ আপুনি ইতিমধ্যে সামগ্ৰিক তথ্যখিনি জনালে মাজত মাত্ৰ আধা ঘণ্টা আৰু তাৰপিছতে সদনৰ কাম কাজ আৰম্ভ হ'ব পুনৰ আমি আপোনাৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম ধন্যবাদ জনাই এই মুহূৰ্তত বিদায় লৈছোঁ কেইজামান চৌধুৰী